হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ সকলো ষ্টুডেণ্টৰ বাবে এই ভিডিঅ'টো প্ৰয়োজনীয়, কিয়নো মই এই ভিডিঅ'ত আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ যি পৰীক্ষা পে চৰ্চা হয়, আৰু এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ নাইবা যি তোমালোকৰ অনলাইন কৰিব লাগে, অনলাইন কৰিলে এখন চাৰ্টিফিকেট পোৱা, আৰু সেইখন চাৰ্টিফিকেট কেনেকুৱা হ'ব তোমালোকক মই দেখুৱাই আছোঁ। কেনেকুৱা চাৰ্টিফিকেটখন সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰা হ'ব। ইয়াৰ লগতে আৰু এটা কথা তোমালোকক কৈ দিওঁ যে তোমালোকৰ যি পৰীক্ষা পে চৰ্চা কেনেদৰে অনলাইন কৰিব লাগিব, মাত্ৰ গুগলত মাৰি দিলে তোমালোকে ওলাব পাৰিবা। গুগলত লিখি দিবা যে পৰীক্ষা পে চৰ্চা লগইন, তাতে তোমালোকে বিভিন্ন ধৰণে ৱেবছাইট পাবা, তাতে ষ্টুডেণ্ট বুলি লিখা আছে। তেনেধৰণে নিজে নিজে অনলাইন কৰিব লাগিব, আৰু মোবাইল নাম্বাৰো দিব লাগিব। মোবাইল নাম্বাৰ দি তোমালোকৰ এখন PM লৈ এখন তোমালোকে লেটাৰ লিখিব লাগিব। সেইখিনি তাতে লিখাই আছে কিমানটা শব্দৰ ভিতৰত লিখিব লাগে। এতিয়া তুমি কি লিখিব পাৰা সেইটো তোমাৰ কথা, তোমাৰ ইচ্ছা মতে তুমি লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম যে অনলাইন কৰাৰ পিছত কেইমাহ মান পিছতে তোমালোকৰ এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব, আৰু এই চাৰ্টিফিকেট তোমালোকৰ পোষ্ট অফিচৰ পৰা দিয়া হ'ব। আৰু এই পোষ্ট অফিচৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট হ'ব সেই বিষয়ে আলোচনা কৰিম। তোমালোকে স্ক্ৰীনত চাব পাৰিছে এনেকুৱা ধৰণে প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ, আৰু এইখিনি তোমাৰ এড্ৰেছ দিয়া থাকিব। ইয়াতে পোষ্ট অফিচত এইখিনি দিয়া থাকিব। এইটো এটা বাকচৰ নিচিনা, তোমালোকে চাব পাৰিবা। এইটো বাকচৰ নিচিনা আচলতে এনেদৰে আমি খুলিব লাগিব। এইটো আৰু এনেদৰে খুলি আছো মই, তোমালোকে চাই থাকিবা ভিডিঅ'টো। ইয়াতে দুখন দিয়া থাকে চাৰ্টিফিকেট, তোমালোকে চাব পাৰিবা। দুখন, প্ৰথমে এইখন দিয়া থাকিব, এইখন চোৱা। তোমালোকে চাব পাৰিছা যে প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ সমদৃশিলী ভাৰতৰ বাবে পঞ্চ অংগীকাৰ, ইয়াতে কিবা কিবি লিখা আছে, তোমালোকে চাই থাকিবা। পৰৱৰ্তী 25টা বছৰৰ অমৃত কালৰ যাত্ৰাৰ সৈতে আমি আমাৰ স্বাধীনতাৰ শতবাৰ্ষিকীত প্ৰৱেশ কৰিম। আহক আমি সকলোৱে এই সমগ্ৰ সময়খিনি ৰাষ্ট্ৰৰ বাবে নিৰ্ণায়ক আৰু অবিস্মৰণীয় কৰি তোলে। এই সংকল্পৰ সফলতাৰ বাবে আমি পঞ্চনীতি অনুসৰণ কৰি আগবাঢ়িব লাগিব। এই পঞ্চনীতিয়ে আমাৰ ভাৰতবৰ্ষক আৰু অধিক উচ্চ শিখৰলৈ লৈ যাব। তাৰ পিছতে লিখা আছে বিকশিত ভাৰতৰ বৃহৎ সংকল্প, দাসত্বৰ মানসিকতাৰ পৰা মুক্তি। তাৰপিছতে স্ব-ঐতিহ্যক লৈ গৌৰৱ। তাৰপিছতে লিখা আছে কৰ্তব্য পালনৰ প্ৰতি সৰ্বোচ্চ অগ্ৰাধিকাৰ, নৰেন্দ্ৰ মোদী। এনেদৰে তোমালোকে দেখিব পাৰিবা। এনেকুৱা ধৰণৰ চাৰ্টিফিকেট দিয়া থাকে, আৰু এইখন চাৰ্টিফিকেট ডাট আছে, কিন্তু ডাট আছে এইখন। তাৰপিছতে আৰু এখন দিয়া থাকিব, এইখন চাই লোৱা যে ইয়াতে তোমাৰ এইখিনি দিয়া থাকিব। তাৰপিছতে এইখিনি তোমাৰ নাম দিয়া থাকিব। নাম লিখাৰ পিছতে এইখিনি লিখা থাকিব যে স্নেহাশীষ গ্ৰহণ কৰিবা, পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ আৰু এই বিষয়ৰ ওপৰত তোমাৰ চিন্তাধাৰা বিনিময় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকৰ দৰে নৱপ্ৰজন্মৰ লোকসকলে মতামতসমূহ জনা আৰু বুজ লোৱা সদায় উৎসাহত জনাওক। মই বৰ্তমানৰ যুৱ প্ৰজন্মৰ শক্তি, আত্মবিশ্বাস আৰু সক্ষমতা দেখিবলৈ পাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ দেশৰ আশা আৰু উচ্চাভিলাষ এই যুৱ শক্তিৰ সৈতে জড়িত হৈ আছে। আজি যুৱচামৰ সন্মুখত সম্ভাৱনা আৰু সুযোগৰ অপৰিসীম দুৱাৰ মুকলি হৈ পৰিছে। তোমালোকে তোমালোকৰ ভৱিষ্যত প্ৰযুক্তি, চিকিৎসা, নতুনত্ব, ক্ৰীড়া আৰু ষ্টাৰ্ট আপকে ধৰি যি ক্ষেত্ৰতে গঢ়ি তুলিব নিবিচাৰে কিয়, সুবিধা আৰু সম্পদৰ কোনো অভাৱ নাই। পৰৱৰ্তী 25টা বছৰ ভাৰতবৰ্ষৰ বাবে অমৃতকাল, য'ত আমি এক বিৰাট বিকশিত আৰু এক সক্ষম ৰাষ্ট্ৰ গঢ়ি তোলাৰ সংকল্পৰ সৈতে আগুৱাই গৈ আছো। এই 25টা বৰ্ষ তোমালোকৰ শিক্ষা, তোমালোকৰ কেৰিয়াৰ আৰু লগতে তোমালোকৰ ব্যক্তিত্ব
ৰাষ্ট্ৰৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। তোমালোকে তোমালোকৰ ভৱিষ্যত গঢ়ি যোৱাৰ লগতেই ৰাষ্ট্ৰখনে ইয়াৰ পৰা এক নতুন দিশ লাভ কৰিব। মোৰ বিশ্বাস আছে যে ভাৰতৰ যুৱচামে তেওঁলোকৰ ব্যক্তিগত লক্ষ্যসমূহৰ সৈতে ৰাষ্ট্ৰৰ লক্ষ্যক একত্ৰিত কৰি তুলি উন্নতিৰ নতুন শিখৰ আৰোহণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তোমালোকৰ জীৱনৰ প্ৰতিটো পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হোৱা, এই আশা ও বিশ্বাসৰ সৈতে তোমাৰ উজ্জ্বল জীৱনৰ শুভকামনা জনালোঁ। তোমালোকৰ ইয়াতে লিখা আছে নৰেন্দ্ৰ মোদী পৰীক্ষা পে চৰ্চা 2023, কাৰণ মই 2023হে চাৰ্টিফিকেটখন পাইছিলোঁ। তাৰপিছত এইখিনি চাৰ্টিফিকেট, এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা এণ্ড চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা।